মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ ৪ৰ্থ শ্ৰেণীৰ পাঠ ১১ অসমৰ প্ৰাকৃতিক সম্পদৰ প্ৰশ্নোত্তৰখিনি। এতিয়া প্ৰথম প্ৰশ্নটো চোৱা, প্ৰাকৃতিক সম্পদ কাক বোলে? উত্তৰটো হ'ব প্ৰকৃতিৰ পৰা পোৱা সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে। খ নম্বৰটো হ'ল খনিজ সম্পদ কাক বোলে? উত্তৰটো হ'ব ভূগৰ্ভত পোৱা সকলো সম্পদবোৰেই হৈছে খনিজ সম্পদ। এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ আহা, অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি? উত্তৰটো হ'ব অসমৰ প্ৰধান খনিজ সম্পদসমূহ হ'ল খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল আদি। ঘ নম্বৰটো হ'ল অসমক কিয় পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়? উত্তৰটো কি হ'ব? খাৰুৱা তেলৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত আটাইতকৈ চহকীভাৱে অসমক পনীয়া সোণৰ ৰাজ্য বুলি কোৱা হয়। ঙ নম্বৰটো জলজ সম্পদ কি? উত্তৰটো হ'ব পানীত থকা উদ্ভিদ আৰু প্ৰাণীসমূহক জলজ সম্পদ বোলে, যেনে মাছ, কাছ আদি। প্ৰথম ৬ নম্বৰ প্ৰশ্নটো অসমৰ তিনিবিধ কৃষিজাত সম্পদৰ নাম লিখা। উত্তৰটো হ'ব অসমৰ তিনিবিধ কৃষিজাত সম্পদ হ'ল ধান, মাহ, সৰিয়হ। তৃতীয় ছটো হ'ল তিনিবিধ বনজ সম্পদৰ নাম লিখা। উত্তৰ হ'ল তিনিবিধ বনজ সম্পদ হ'ল হাতী, চেগুন, শাল। এতিয়া ২ নম্বৰ প্ৰশ্নটোলৈ আহা, আমি কিয় প্ৰাকৃতিক সম্পদবোৰৰ সদ্ব্যৱহাৰ কৰিব লাগে? উত্তৰটো কি হ'ব? সকলো প্ৰাকৃতিক সম্পদেই অতি মূল্যৱান। এই সম্পদবোৰ যাতে প্ৰকৃতিৰ বুকুৰ পৰা নিঃশেষ হৈ নাযায়, তাৰ বাবে প্ৰাকৃতিক সম্পদবোৰক আমি সদ্ব্যৱহাৰ কৰিব লাগে। এতিয়া ৩ নম্বৰ প্ৰশ্নটো চোৱা, শুদ্ধ উত্তৰটো শুদ্ধ চিন দিয়া। ক নম্বৰটো কি হৈছে? আলকাট্ৰা কয়লা খনিত পোৱা যায়। আলকাট্ৰা কয়লা খনিত পোৱা যায়। কি হ'ব? উত্তৰটো ভুল। খ নম্বৰটো কি? চূণশিল এবিধ বনজ সম্পদ। কি উত্তৰটো ভুল। গ নম্বৰটো কি? প্ৰাকৃতিক সম্পদৰ আমি সদ্ব্যৱহাৰ কৰিব লাগে। এইটো কি? শুদ্ধ। ঘ নম্বৰটো অসমৰ কাৰ্বি আংলং জিলাত খাৰুৱা তেল প্ৰচুৰ পৰিমাণে পোৱা যায়। ভুল। ঙ নম্বৰটো কি? ভূগৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী। উত্তৰটো কি হ'ব? শুদ্ধ। এতিয়া কেই নম্বৰ প্ৰশ্নটোলৈ চোৱা, ৪ নম্বৰ, ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত কি আছে? কয়লা, খাৰুৱা তেল, গড়, হাতী, পানীত থকা প্ৰাণীসমূহ। আৰু খ অংশত কি কি আছে? বনজ সম্পদ, জলজ সম্পদ, খনিজ সম্পদ, পনীয়া সোণ। এতিয়া খাৰুৱা তেল, কয়লাটো কি হ'ব? কয়লা খনিজ সম্পদ। কয়লাটো কি হ'ব? খনিজ সম্পদ। খাৰুৱা তেল পনীয়া সোণ। গড়, হাতী কি হ'ব? বনজ সম্পদ। পানীত থকা প্ৰাণীসমূহ জলজ সম্পদ। পানীত থকা প্ৰাণীসমূহ কি হৈছে? জলজ সম্পদ। গড় আৰু হাতী বনজ সম্পদ। কয়লা খনিজ সম্পদ। খাৰুৱা তেল পনীয়া সোণ। হ'বনে? আজিলৈ ইমানে দেই। বাই।